নলবাৰী বেলচৰৰ 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন অধিৱেশন আৰম্ভ হৈছে। শনিবাৰে মুকলি সভাত অংশগ্ৰহণ কৰে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই। ছত্তীশগড়ৰ ৰজা চক্ৰধ্বজ সিংহৰ নামত নাট্য সন্মিলনৰ নামত শ্ৰেষ্ঠ অভিনেতাক বঁটা দিয়াৰ বাবে ঘোষণা কৰে ৰমেন ডেকাই। স্বনামধন্য নাট্যকাৰ উগ্ৰমেনা আৰু শিৱেশ্বৰ ডেকা ক্ষেত্ৰত শুক্ৰবাৰৰ পৰা 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আৰম্ভ হৈছে অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন বেলচৰ অধিৱেশন। শনিবাৰে ৰাতিপুৱা অসম নাট্য সন্মিলনৰ মূল পতাকা উত্তোলন কৰি অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস আৰু আদৰণি কমিটিৰ সভাপতি জিতেন সন্তাই। স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, মাইলাপ্ৰণ, প্ৰদৰ্শনীৰ দ্বাৰ মুকলি, সংগীত নাটক একাডেমী বঁটা প্ৰাপক মোহন ভাইৰাৰ সৌৰনাথ বাটৰনাথ প্ৰদৰ্শনৰ পিছতে বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে শোভা উদ্বোধন কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই। অধিৱেশনৰ প্ৰথম মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই। তেওঁ কয় যে ছত্তীশগড়ৰ ৰজা চক্ৰধ্বজ সিংহৰ নামত নাট্য সন্মিলনৰ শ্ৰেষ্ঠ অভিনেতালৈ এটি বঁটা দিয়া হ'ব। ইয়াৰ বাবে 2 লাখ টকা নাট্য সন্মিলনক দিয়া হ'ব আৰু ইয়াৰ 17 ধনেৰে এই বঁটা দিয়া হ'ব। তেওঁ লগতে উল্লেখ কৰে যে ছত্তীশগড় বিশ্ববিদ্যালয়ৰ মহাপ্ৰভু শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে বুলি মন্তব্য কৰে। অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই মুকলি সভাত ৰংগমঞ্চ নামৰ স্মৰণিকাখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই। নলবাৰীৰ পৰা মেৰাজুল কাজিৰ ৰিপৰ্ট DA 365 অসম। অসম নাট্য সন্মিলনৰ যি বেলচৰ অধিৱেশন আছে তাত উপস্থিত হৈ নথৈ আনন্দিত হৈছোঁ। বিশেষকৈ মোৰ সভাপতি জিতেন শৰ্মা ডাঙৰীয়াই মোক যথেষ্ট আগ্ৰহ কৰিছিল, তাৰ কাৰণে আহিছোঁ। আমি দুয়ো 1975 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত যি শাখা আছিল নাট্য আন্দোলনত দুয়ো বিষয়ববীয়া আছিলোঁ। আজি ইয়াত আহি উপস্থিত হৈ মই ভাবিলোঁ যে ছত্তীশগড় আৰু অসমৰ এটা সমন্বয় হ'ব লাগে। আৰু মই এটা প্ৰচেষ্টা কৰি আছোঁ যে ছত্তীশগড়ৰ এখন বিশ্ববিদ্যালয়ত শংকৰদেৱৰ নামত এখন আসন দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে ছত্তীশগড়ৰ বিষয়ে আমাৰ ৰাইজে জানিব লাগিব, যিহেতু মই ছত্তীশগড়ত আছোঁ, তেওঁলোকৰ প্ৰসাৰ হ'ব লাগিব। ৰজা চক্ৰধ্বজ সিংহৰ নামত এটা চলন্ত বঁটা দিবলৈ মই এই নাট্য সন্মিলনক 2 লাখ টকা আমাৰ যি ৰাজভৱনৰ ফাণ্ড আছে তাৰ পৰা দিয়া হ'ব। আৰু এই 2 লাখ টকাৰ যিটো ইণ্টাৰেষ্ট পাব, সেই ইণ্টাৰেষ্টটো এই নাট্য সন্মিলন য'ত হ'ব প্ৰত্যেক বছৰ তাৰ শ্ৰেষ্ঠ অভিনেতাজনক দিয়া হ'ব। আৰু মই যেতিয়া তাত থাকিম সেই সময়ত মোক ক'লে মই আৰু অলপ সহায় কৰি দিম। স্যাৰ, আপুনি যেহেতু কৈছে ছত্তীশগড়ত শংকৰদেৱৰ নামত এখন বিশ্ববিদ্যালয়খন এখন স্থাপনৰ কথা কৈছিল, কিন্তু কেতিয়ালৈকে পৰিকল্পনা কৰিছে? নাই, পৰিকল্পনা কৰিছোঁ, এইটো কৈছোঁ একেদিনাই এইটো হোৱা বস্তু নহয়, তাৰ প্ৰজেক্ট লাগিব, UGCৰ পৰা লাগিব। মই চেষ্টা কৰি আছোঁ, মোৰ কাৰ্যকালতে এইটো হ'ব। যিহেতু ছাৰ অসম নাট্য সন্মিলনলৈ আজি অনুষ্ঠানলৈ আহিলে, আপুনিও জড়িত আছিল দীৰ্ঘদিন ধৰি। আপোনাৰ সময়ছোৱাৰ নাট্য সন্মিলন আৰু আজিৰ সন্মিলনৰ যিখিনি অনুষ্ঠান হ'ল, পাৰ্থক্য কি দেখিছে? কিবা আশ্বাস বা কিবা পৰামৰ্শ আছেনে বাৰু? এইবোৰ বিষয়ত মই নকওঁ, কিন্তু মই লাচিত বৰফুকন যিখন নাটক মানে আমাৰ বন্ধু জিতেন শৰ্মাই হিন্দীত লিখিছে, সেই নাটকখন মই তাত প্ৰদৰ্শন কৰিম। আৰু এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ছত্তীশগড় ৰাজভৱনত লাচিত দিৱস পতা হৈছে, ডক্টৰ ভূপেন হাজৰিকা দিৱস পতা হৈছে ছত্তীশগড়ৰ ৰাজভৱনত প্ৰথমবাৰৰ কাৰণে। আৰু মই ভাবোঁ অহাবাৰ মানে 25 চনতেই ৰাজ্য দিৱসত, যেতিয়া ছত্তীশগড়ৰ ৰাজ্য দিৱস হ'ব, তেতিয়া লাচিত বৰফুকনৰ এখন নাটক আমাৰ বন্ধু জিতেন শৰ্মাই হিন্দীত লিখিছে, সেই নাটকখন তাত মই লৈ যাম।